প্ৰয়াগৰাজত জিলিকিছে অসমৰ সত্ৰীয়া সংস্কৃতি। প্ৰাণ পাই উঠিছে নামঘৰ, প্ৰতিষ্ঠা হৈছে গুৰু আসন। মহাকুম্ভমেলাৰ এই নামঘৰতে আৰম্ভ হ'ল অখণ্ড ভাগৱত পাঠ। কি নাই প্ৰয়াগৰাজত। গায়ন বায়ন সকলোৰে শব্দৰে মুখৰিত হৈছে কুম্ভমেলাৰ বাকৰি। প্ৰয়াগৰাজত নিৰ্মাণ হৈছে পুৰণি প্ৰাগজ্যোতিষপুৰ। গুৰুজনাৰ ছবি সজাই ৰখা নামঘৰত উজলিছে অসমীয়া চহকী সংস্কৃতি। শনিবাৰে পুৱা কলাক্ষেত্ৰ চৌহদৰ নামঘৰৰ পৰা ভাগৱত শিৰত লৈ ওলাইছিল উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰসহ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা মন্ত্ৰী ৰণোজ পেগু, জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আৰম্ভ কৰিছিল এই যাত্ৰা। প্ৰায় ১২০০ৰো অধিক কিলোমিটাৰ যাত্ৰাৰ অন্তত সোমবাৰে সন্ধিয়া মহাকুম্ভ মেলাত উপস্থিত হ'ল সত্ৰাধিকাৰসহ ভকত বৈষ্ণৱৰ দল। ১৭ তাৰিখৰ পৰা যাত্ৰা কৰি প্ৰয়াগৰাজত কালি ৰাতি ৯ বজাত উপস্থিত হলো আৰু এতিয়া বৰ্তমান আমাৰ পুৱাৰ ভাগতে গুৰু আসনৰ কৰ্মখিনি হৈ গৈছে আৰু এতিয়া আমাৰ ভাগৱত নাম নিত্য প্ৰসংগৰ পিছতে ভাগৱত আৰম্ভ হৈছে। সোমবাৰৰ কাৰণে যিহেতু আমি প্ৰয়াগৰাজত এই কাৰ্যসূচী কৰিবলৈ সক্ষম হৈছোঁ, গতিকে আমি সকলোৱে ধন্য। আমি আশা ৰাখিছোঁ সকলোৱে আহক, অসমৰ যিসকল ইয়াত আছে সকলোৱে আহি অন্ততঃ নামঘৰত সেৱা দি ধৰক আৰু গংগাৰ পাৰত এক নৈমিষাৰণ্যৰ সৃষ্টি হৈছে বুলি অনুভৱ হৈছে। ফুলৰ মালা, সুস্বাদু মিঠাইৰে সত্ৰাধিকাৰক বহিৰাজ্যত আদৰণি জনালে ভক্তই। গৃহভূমিৰ কৃষ্টি বহিৰাজ্যত দেখি নথৈ আনন্দিত ৰাজ্যবাসী। বৰ্তমান প্ৰয়াগৰাজৰ প্ৰাগজ্যোতিষপুৰত এই পৰিৱেশ। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।